এক্সাৰচাইজ নম্বৰ R3 ক্লাছ 10 মেথমেটিক্সৰ কুৱেশ্যন নম্বৰ 4ত কোৱা হৈছে যে তলৰ পূৰ্ণ ঘন হ'বলৈ হ'লে আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিব লাগিব। তো চোৱা, আমি আলোচনা কৰি আছোঁ ক্লাছ 10ৰ ৰিভিজন এক্সাৰচাইজৰ 3 ৰিভিজনৰ 3 নম্বৰ এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 4ৰ বিষয়ে। তো ইয়াতে পোনপ্ৰথমে কোৱা হৈছে যে 5 3 2 4 ইয়াৰ লগত কি আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটোক আমি পূৰণ কৰিলে এইটো এটা পূৰ্ণ ঘন হৈ যাব। তো চোৱা, পোনপ্ৰথমে ইয়াকে তুমি উৎপাদক উলিয়া। এককৰ ঘৰত 4 আছে, তাৰমানে প্ৰথমে তুমি 2ৰে হৰণ কৰা। 2 যাব কিবাৰ 2 বাৰ, বাকী থাকিব 1, 13 মাজত কিবাৰ যাব 6 বাৰ, বাকী থাকিব 1, 12 মাজত 6 বাৰ, 4 মাজত 2 বাৰ। তো চোৱা, এনেকুৱা হৰণ কৰাটো তোমালোকে শিকি ল'বা। তাৰ কাৰণে তোমালোকে প্ৰথমে 1ৰ পৰা 20 লৈকে এটা মুখস্থ কৰিবা ভালকৈ। এইবাৰ চোৱা, 2 2ৰ মাজত 1 বাৰ যাব, 6ৰ মাজত 3 বাৰ যাব, 6ৰ মাজত 3 বাৰ যাব, 2ৰ মাজত 1 বাৰ যাব, আৰু 2 নাযায় কিয়নো এককৰ ঘৰত 2 আছে। তেতিয়াহ'লে এইবাৰ আমি ইয়াতে 11ৰে হৰণ কৰিব পাৰিম। 11 যাব প্ৰথমে 1 বাৰ, 1 বাৰ গ'লে 11, বাকী থাকিল 2, 2 ইয়াতে বহাই দিলে 23, 23ৰ মাজত কিবাৰ যাব 2 বাৰ, 2 বাৰ গ'লে কিমান 2 11 গুণ 22, বাকী থাকিল 1, 11ৰ মাজত আকৌ 1 বাৰ, আকৌ ইয়াতে 11 যাব কিবাৰ 11 বাৰ। চ' দিয়াৰ ফৰ আমি ইয়াতে কি পালোঁ 5 3 2 4 মানে হৈছে 2ৰ স্কোৱাৰ, 2 2 বাৰ 11ৰ কিউব। চ' দিয়াৰ ফৰ 5 3 2 4ৰ লগত এটা কিমান পূৰণ কৰিলে পাম, এটা 2 কিয় 2 দুটা আছে সেইকাৰণে এটা 2 পূৰণ কৰিলে পূৰ্ণ ঘন পাম। হৈ গ'ল। এতিয়া চোৱা নাম্বাৰ 2ত কি দিয়া আছে। নাম্বাৰ 2 দিয়া আছে 3087। চ' 3087, তো ইয়াতে লাষ্টত 7 আছে, চ' 2 নাযায়। তেতিয়াহ'লে আমি 3 যায় না নাই চাব পাৰিম। 3 হৰণ যাব নাই সেইটো চোৱাৰ কাৰণে এটা নিয়ম আছিল এনেকুৱা, 7 আৰু 8 যোগ কৰিলে কিমান, 7 আৰু 8 13, 7 আৰু 8 কিমান 15, 15 আৰু 3 কিমান 18, 18ৰ মাজত 3 হৰণ যায়, গতিকে এই ডাঙৰ সংখ্যাটোক 3 হৰণ যাব। তো চোৱা, 3 যাব 3 মাজত 1 বাৰ, 0ৰ মাজত 0 বাৰ, 8ৰ মাজত 2 বাৰ, 2 বাৰ গ'লে বাকী থাকিব কিমান 2, তেতিয়াহ'লে 27, 27ৰ মাজত 9 বাৰ। আকৌ চোৱাচোন ইয়াতে 3 যাব না, 1 + 0 তাৰমানে 1 আৰু 2 3 আৰু 3 9, 9 হ'লে তেতিয়াহ'লে কিমান আহিব 12, 12ত 3 হৰণ যায়। 3 যাব 10ৰ মাজত 3 বাৰ, বাকী থাকিব 1, মানে 3 3 গুণ 9, 10ৰ পৰা 9 গ'লে বাকী থাকিল 1, 1 ইয়াতে বহাই দিলে 12, 12ৰ মাজত 4 বাৰ, আকৌ 9ৰ মাজত 3 বাৰ। আকৌ চোৱাচোন ইয়াতে 3 যাব না, 3 3 যোগ কৰিলে 6 আৰু 4 যোগ কৰিলে কিমান 10, তাৰমানে ইয়াতে 3 হৰণ নাযায়, কিন্তু ইয়াতে 7 হৰণ যাব। 7 যাব কিবাৰ ইয়াতে 4 বাৰ, 7 যাব 9 বাৰ, তাৰপিছত 7 যাব ইয়াতে কিবাৰ 7 বাৰ। তেতিয়াহ'লে আমি কি পালোঁ, দিয়াৰ ফৰ ইয়াতে আমি পালোঁ 3087 ইজ ইকুৱেলছ টু 3ৰ স্কোৱাৰ 7ৰ কিউব। চ' দিয়াৰ ফৰ আমি লিখিম যে 3087ৰ লগত এটা 3 পূৰণ কৰিলে আমি পূৰ্ণ ঘন পাম। অ'কে, হৈ গ'ল এইখিনি। এতিয়া আমি নাম্বাৰ চাম 3। এতিয়া 3ত কি কৈছিল, 3ত কৈছিল 3 1 2 5, তো লাষ্টত 5 আছে, তুমি প্ৰথমে 5ৰে ডিভাইড কৰিব পাৰিবা। তো কৰি দিয়া 5ৰে ডিভাইড, 5 3ত নাযায়, 31ত যাব কিবাৰ 6 বাৰ, বাকী থাকিব 1, 12ৰ মাজত কিবাৰ যাব 2 বাৰ, 2 বাৰ গ'লে 10, 12ৰ পৰা 10 গ'লে বাকী থাকিল 2, তেতিয়াহ'লে এইটো 5ৰ আগত বহাই দিলে 25, 25ৰ মাজত কিবাৰ যাব 5 বাৰ। এইটো চোৱা 625 কি আছে, আমি ইয়াতে ডাইৰেক্ট এবাৰ 5ৰে বহাব পাৰিম। তো 5 যাব 1 বাৰ, 25ৰ মাজত যাব কিবাৰ 12ৰ মাজত কিবাৰ যাব 2 বাৰ, 25ৰ মাজত 5 বাৰ, আকৌ ইয়াতে 5 যাব কিবাৰ, তো 5 যাব 25 বাৰ, আকৌ 5 যাব ইয়াতে কিবাৰ 5 বাৰ। তো 5 কেইটা আহিল, ইয়াতে দিয়াৰ ফৰ আমি এনেকৈ লিখিব পাৰি 3125 মানে হৈছে 5 স্কোৱাৰ আৰু এটা 5 কিউব, হয় নে নাই। তো টোটেল 5টা আছে, তাৰমানে এটা 5 কম আছে, চ' আমি লিখিম দিয়াৰ ফৰ 3125 পূৰ্ণবৰ্গ পাবলৈ হ'লে 5ৰে পূৰণ কৰিব লাগিব। ঠিক আছে। এতিয়া নাম্বাৰ 4ত চোৱা কি আছে, 648 আছে। তো 648 ইয়াতে 2 যাব কেইবাৰ, 3 বাৰ, 2 যাব 2 বাৰ, 2 যাব 4 বাৰ, আকৌ চোৱা ইয়াতে 2 যাব কেইবাৰ, 2 যাব 1 বাৰ, 12ৰ মাজত 6 বাৰ, ইয়াতে 2 বাৰ, আকৌ ইয়াতে 2 যাব কেইবাৰ 8 বাৰ, 2 যাব কেইবাৰ 1 বাৰ,
ইয়াতে 3 যাব কেইবাৰ 27 বাৰ আকৌ 3 যাব কেইবাৰ 3 বাৰ তেতিয়াহ'লে আমি কি পাই আছোঁ ইয়াতে চোৱা ইয়াতে কিমান পালোঁ 2 2 2 পালোঁ আৰু ইয়াতে আমি কি পালোঁ 3 3 3 পালোঁ ওকে 2 2 2 পালোঁ আৰু ইয়াতে আমি 3 3 3 পালোঁ তো এতিয়া আমাক ইয়াতে কোৱা হৈছে এতিয়া অকণমান চাবাচোন ইয়াতে কি আছে 3 যাব 27 বাৰ 3 যাব ইয়াতে 9 টাইম তো ভুল হৈছে 3 যাব 9 বাৰ আকৌ 3 যাব 3 বাৰ therefore 6 4 8 মানে আমি কি লিখিব পাৰি 2 আছে কেইটা 3টা 3 আছে কেইটা ইয়াতে এতে 3 আছে এটা 3টা আছে আৰু এটা আছে তো তেতিয়াহ'লে এটলিষ্ট আৰু দুটা 3 ইনটু কৰিব লাগিব সো আমি লিখিম therefore এতে লিখিম যে 6 4 8 ক পূৰ্ণ ঘন পাবলৈ হ'লে 3 ইনটু 3 তাৰ মানে 9 এটাৰে পূৰণ কৰিব লাগিব ঠিক আছে তো এইখিনি আছিল আমাৰ কোশ্চেন নাম্বাৰ 4 সমাধান তো আমি আশা কৰোঁ বুজি পাইছোঁ এইখিনি বস্তু নেক্সট ভিডিঅ'ত আমি কোশ্চেন নাম্বাৰ 5 কথা ডিসকাস কৰিম 5ত কি আহিব কি সংখ্যাৰে আমি হৰণ কৰিব লাগিব আমি সেম মেথডত কৰিম জাস্ট যেটো বেছি থাকিব এটোক আমি হৰণ কৰি দিব লাগিব ওকে সো এইখিনি বস্তু যদি তোমালোকৰ নোটছ থাকে তেতিয়াহ'লে এইটো WhatsApp নম্বৰ যোগাযোগ কৰিব পাৰা নোটছখিনি পাই যাবা ওকে থ্যাংক ইউ